ডায়েবেটিছ চিলড্ৰেনত আজিকালি নতুনকে বহুত মানে ডিটেক্ট হৈছে আৰু চ' ডায়েবেটিছ হৈছে এটা ক্ৰনিক মেটাবলিক ডিজিজ আৰু এইটো এটা লাইফ লং ডিজিজ যিটো আমি কণ্ট্ৰল কৰিব লাগে উইথ মেডিচিনছ আৰু এইটো দুটা টাইপৰ আছে ছাপ'জ টাইপ 1 টাইপ 2 মেইনলি টাইপ 1 আৰু টাইপ 2 আছে আৰু ভেৰিয়াছ আদাৰ টাইপছো আছে যেনেকে মোডী হওক নিঅ'নেটেল ডায়েবেটিছ হৈছে কিন্তু আমি চিলড্ৰেনত বেচিকেলি আমি টাইপ 1টো পাওঁ ডায়েবেটিছটো হ'ব পাৰে আপোনাৰ স্পেচিয়েলি একদম নিয়নেটতো হ'ব পাৰে একদম সৰু বাচ্চা এটাতো আপোনাৰ ডায়েবেটিছ হ'ব পাৰে সেইটো আমি নিয়নেটেল ডায়েবেটিছ বুলি কওঁ আৰু অলপ ধৰক 1 to 2 yearsত আপোনাৰ ডায়েগন'জ হৈছে বা আপোনাৰ 6-7 yearsত এনেকুৱা আহিছে তেতিয়া আপোনাৰ এইটো আমি টাইপ 1 বুলি কওঁ আৰু টাইপ 2 ডায়েবেটিছো আপোনাৰ চিলড্ৰেনত নৰ্মেলি এডলেচেণ্ট এজ গ্ৰুপত পাওঁ যিটো আমাৰ এডাল্টছত পাওঁ যিটো টাইপ 2 ডায়েবেটিছ সেইটো আমি চিলড্ৰেনত পাব পাৰোঁ সেই আমি কেতিয়া ছাছপেক্ট কৰিম টাইপ 2 যদি চিলড্ৰেন ফেমিলি হিষ্ট্ৰী আছে টাইপ 2 ডায়েবেটিছৰ বা আপোনাৰ শিশুটি অলপ শকত হয় অবেজ হয় তেতিয়া আৰু কিছুমান আছে এই ডিঙিৰ ওচৰৰ এইখিনি অলপ কলা হৈ যায় তেতিয়া আপোনাৰ টাইপ 2 ডায়েবেটিছ আমি ছাছপেক্ট কৰিব পাৰোঁ আৰু টাইপ 1টো আমাৰ হ'ব পাৰে চিলড্ৰেনত অবভিয়াছলি হ'ব পাৰে চাইল্ডহুড ডায়েবেটিছৰ কজেছ বুলি ক'লে মই টাইপ 1 ডায়েবেটিছৰ মেইনলি কজেছখিনি ক'ম কাৰণ টাইপ 1টো মেইনলি চিলড্ৰেনত হয় টাইপ 2টো বহুত কমনলি চাইল্ডত নহয় আমি মেইনলি টাইপ 2টো আমি এডাল্টছত দেখা পাওঁ কিন্তু টাইপ 1টো আমি মেইনলি চিলড্ৰেনত দেখা পাওঁ চ' চিলড্ৰেনত টাইপ 1 ডায়েবেটিছৰ কজ বুলি ক'ব গ'লে ফাৰ্ষ্ট হৈছে জেনেটিক প্ৰিডিছপজিশ্যন কিছুমান বাচ্চা জেনেটিকেলি প্ৰিডিছপ'জ থাকে ডায়েবেটিছ টাইপ 1 ডায়েবেটিছ ডেভেলপ কৰিবলৈ লেটাৰ ইন লাইফত তাৰপিছত ছেকেণ্ড হৈছে আমি ডিফাৰেণ্ট এনভাইৰমেণ্টেল ফেক্টৰ্ছ আছে এনভাইৰমেণ্টেল ফেক্টৰ্ছৰ ভিতৰত কিছুমান হৈছে আপোনাৰ ভাইৰেল ইনফেকশ্যন যেনেকে মাম্পছ হ'ব পাৰে তাৰপিছত আপোনাৰ ডিফাৰেণ্ট ভাইৰাছেছ আছে ইনফেক্ট কভিড ভাইৰাছো কৰোণা ভাইৰাছো ইজ ওৱান অফ দ্য ফেক্টৰ তাৰপিছত আপোনাৰ ডিফাৰেণ্ট আৰু এটা কজ ৰিস্ক ফেক্টৰ হৈছে যে যদি বাচ্চাটো সোনকালে মাকৰ গাখীৰৰ পৰা এৰুৱাই কিনে কাউজ মিল্ক যদি আমি জল্দি ইন্ট্ৰডিউচ কৰিছো সেইটো এটা ফেক্টৰ হৈছে চ' আৰু এটা হাইপথেচিছ হৈছে হাইজিন হাইপথেচিছ যে আমি ডায়েবেটিছ আমি আগতে ক'ত বেছিকে দেখিছিলো ৱেষ্টাৰ্ণ কাণ্ট্ৰিজ ডেভেলপ কাণ্ট্ৰিজত দেখা পাওঁ চ' সেইটো ওপৰত বেছ কৰি কিনে আমি এটা হাইপথেচিছ ওলাইছো যে মানে হাইজিন হাইপথেচিছ কওঁ য'ত হৈছে যে যিখিনি চিলড্ৰেন যিখিনি শিশু আপোনাৰ সৰুতে চাইল্ডহুড ইনফেকশ্যন এক্সপ'জ হৈছে সিহঁতৰ ৰিস্ক কম আৰু যিসকল শিশুৰ আপোনাৰ চাইল্ডহুড ইমিউনিটি অহা নাই মানে আপোনাৰ চাইল্ডহুড আপোনাৰ ইনফেকশ্যন অহা নাই সিহঁতৰ ৰিস্কখিনি বেছি থাকে চ' এইখিনি আমি কজ হিচাপে ল'ব পাৰোঁ চাইল্ডহুড ডায়েবেটিছৰ আমি কেতিয়া ছাছপেক্ট কৰিম চ' ফাৰ্ষ্ট হৈছে আমি তিনিটা কম পলিউৰিয়া পলিডিপচিয়া পলিফেজিয়া মানে আপোনাৰ থাৰ্ষ্ট পিয়াহটো বাঢ়ি যাব ভোক লগাটো বাঢ়িব আৰু আপোনাৰ পেচাব কৰাটো ঘনাই হ'ব আৰু প্লাছ তাৰ লগত আপোনাৰ ৱেইট লছ হ'ব আৰু খুব ভাগৰ লাগিব পাৰে আপোনাৰ তাৰপিছত এইখিনি আপোনাৰ বেচিকেলি চিমটমছ হয় চ' এনেকুৱা চিমটমছ পালে আমি সদায় ডায়েবেটিছ ছাছপেক্ট কৰি কিনে চুগাৰ লেভেলটো চাব লাগে নৰ্মেলি আপোনাৰ এজ হৈছে আপোনাৰ টাইপ 2টো এডলেচেঞ্চত ডেভেলপ হয় নিঅ'নেটেল ডায়েবেটিছ হ'লে আপোনাৰ একদম লেছ দেন 6 monthsতে ডেভেলপ হৈ যাব কিন্তু আপুনি আফটাৰ 6 months আৰু 1 to 6 years এনেকুৱা মানত পাইছে তেতিয়া আমি টাইপ 1 ডায়েবেটিছ ছাছপেক্ট কৰিব পাৰোঁ ফাৰ্ষ্ট লাইন অফ ট্ৰিটমেণ্ট আপোনাৰ সদায় ইনচুলিন হয় কাৰণ কি টাইপ 1 ডায়েবেটিছত কি হয় মেইনলি আপোনাৰ চুগাৰ লেভেলটো বাঢ়ি যায় তো চুগাৰ লেভেল কিয় বাঢ়ে কাৰণ কি আমাৰ বডিত এটা ইনচুলিন বুলি হৰমন আছে যিটো আমাৰ পেনক্ৰিয়াছৰ বিটা চেলছৰ পৰা ওলায় চ' সিহঁতে ইনচুলিনে কি কৰে আপোনাৰ চুগাৰ লেভেলটো নৰ্মেল হয় কিন্তু টাইপ 1 ডায়েবেটিছত বিটা চেলবোৰ ডিষ্ট্ৰয় হৈ যায় যিকোনো অটো ইমিউন কাৰণৰ কাৰণে চ' সেই ডেষ্ট্ৰাকশ্যনৰ পিছত আপোনাৰ ইনচুলিন আপোনাৰ ডেফিচিয়েণ্ট হৈ যায় চ' আমি বাহিৰৰ পৰা ইনচুলিন দিব লাগিব কিন্তু টাইপ 2ত কি হয় আপোনাৰ
ইনচুলিন ৰেজিষ্টেণ্ট হয়, ইনচুলিন বডিত আছে কিন্তু ইনচুলিনে কাম কৰা নাই। চ' আমি অৰেলি আমাৰ মেডিচিনছ দিলেও হৈ যায়, কিন্তু টাইপ 1ৰ আপোনাৰ ইনচুলিন লাগিব মেইনলি। ফাৰ্ষ্ট ইজ অলৱেজ ইনচুলিন। চ' ইনচুলিন আমি চাবকিউটিনাছ পাওঁ, মেইনলি আমি চাবকিউটিনাছ দিওঁ, আৰু এইটো আমি পেৰেণ্টছক শিকাই দিব লাগিব কেনেকে দিব লাগিব এডমিনিষ্ট্ৰেশ্যন। চ' তাৰপিছত আপোনাৰ আজিকালি এটা ডিভাইচো পায়, আপোনাৰ সেইটো স্কিনত লগাই দিয়ে, যিটোৱে মানে আপোনাৰ 24 আৱাৰ্ছ সেইটো চুগাৰটো নিজে চেক কৰি কিনে নিজে ইনচুলিনটো ডেলিভাৰ কৰে। চ' সেইটো আমি ইনচুলিন পাম্প বুলি কওঁ। আৰু যিটো আমাৰ ইনজেকশ্যন হয় সেইটো আমাৰ আপোনাৰ ভাত খোৱাৰ আগত আমি ড'জবোৰ কেলকুলেট কৰি দিওঁ। তাৰপিছত আপোনাৰ পেৰেণ্টছক বুজাইও দিওঁ কেনেকে দিব লাগে, ক'ত দিব লাগে। আপোনাৰ স্পেচিয়েলি ধৰক নাভিৰ তলত আমি দিওঁ, ফেটছত, কেতিয়াবা আমি ভৰিটো দিব পাৰো। আৰু আপোনাৰ কিছুমান আৰু কথা বুজাব লাগে যে আমি ইনজেকশ্যন চাইটটো সদায় ধৰক আজি য'ত দিছে কালি তাতকে 1 to 2 চেণ্টিমিটাৰ বেলেগত দিব, কাৰণ কি ছেইম জেগাত যদি আপুনি দি থাকে তেতিয়া আপোনাৰ স্কিনৰ লেয়াৰটো ঠিক হৈ কিনে ইনচুলিন এবজৰ্পশ্যন নহ'ব পাৰে। তাক আপুনি হেল্ডি ডাইট দিব লাগিব। চুগাৰ লেভেলটো আপুনি কমাব লাগিব, একদম কাট ডাউন কৰিব নালাগে চুগাৰ লেভেল। জাষ্ট আপুনি অকেচনেলি কেতিয়াবা বাচ্চা মিঠা খাব বিচাৰিব, চ' অকেচনেলি দিব পাৰিব, কিন্তু ধৰক জাংক ফুডছ, চুইটছ এইবোৰ আপুনি একদম কমাই দিব লাগিব। তাৰপিছত আপোনাৰ বাকী আপোনাৰ অইলছ এণ্ড অল সেইখিনি অলপ কমাব লাগিব। আৰু চুগাৰত এগেইনষ্টত আপুনি ধৰক নেচাৰেল চুইটছ যেনেকে আপোনাৰ ফ্ৰুটছ হৈ গ'ল, সেইখিনি মিঠা বস্তু, চ' সেইটো আপুনি দিব পাৰে। চ' বেচিকেলি আপোনাৰ ট্ৰিটমেণ্ট হিচাপে ক'লে ইনচুলিন হৈ গ'ল, এডুকেশ্যন হৈ গ'ল, আৰু এক্সাৰচাইজ আপোনাৰ বহুত ইম্পৰ্টেণ্ট ডায়েবেটিছৰ কাৰণে। আৰু এৰবিক এক্সাৰচাইজ কৰিব লাগে ডেইলি, ধৰক 30 to 45 মিনিটছ খোজ কাঢ়িব লাগিব, কিন্তু ভিগৰাছ এক্সাৰচাইজ কৰিব নালাগে। ভিগৰাছ এক্সাৰচাইজ কৰিলে হাইপোগ্লাইচেমিয়াৰ চান্স থাকে। ব্লাড চুগাৰ লেভেল আমি চেক কৰিবলৈ ধৰক বিফৰ মিল অলৱেজ চেক কৰিব লাগে। ধৰক ৰাতিপুৱা ফাষ্টিং এবাৰ কৰিব লাগে, আইডিয়েলি আপোনাৰ প্ৰি লাঞ্চ কৰিব লাগে এবাৰ, প্ৰি ডিনাৰ কৰিব লাগে, আৰু এবাৰ বেড টাইম কৰিব লাগে। তাৰপিছত মান্থলি দুবাৰ, আইডিয়েলি কৈ আছো মই, মান্থলি দুবাৰ আপোনাৰ ৰাতি মিডনাইট, ধৰক 2টাৰ পৰা 3টাৰ ভিতৰত আপুনি মিডনাইট কৰিব লাগে, কাৰণ কি মিডনাইট হাইপোগ্লাইচেমিয়া হোৱাত বহুত চান্স থাকে। চ' এইখিনি কৰি কিনে সেই মতে ব্লাড চুগাৰ লেভেলৰ মতে আমি সদায় ইনচুলিনখিনি এডজাষ্ট কৰি দিওঁ। চাইল্ড ডায়েবেটিছ প্ৰিভেনশ্যনৰ কাৰণে আপোনাৰ চাওক, এতিয়া এইটো এটা জেনেটিক প্ৰিডিছপজিশ্যন থাকে। চ' প্ৰিভেনশ্যন মানে আমি লাইফষ্টাইল মডিফিকেশ্যন কৰিব পাৰো। আৰু ধৰক আপোনাৰ আজিকালি বহুত এডভান্সড ওলাইছে ধৰক ট্ৰিটমেণ্ট, ষ্টেম চেলছ থেৰাপি, জেনেটিক থেৰাপি, বাট এইখিনি এতিয়াও ষ্টাডিত আছে। চ' এইখিনি ফুল্লি ডেভেলপ হোৱাগে নাই। চ' আমি প্ৰিভেনশ্যন হিচাপে ধৰক উইনিং এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং 6 মান্থছলৈকে কৰিব লাগে। কাউজ মিল্ক আমি লেট ইন্ট্ৰডিউচ কৰিব পাৰো, যাৰ মানে আমি গম পাওঁ যে জেনেটিক প্ৰিডিছপজিশ্যন আছে, সিহঁতৰ ক্ষেত্ৰত কৈ আছো। আৰু ধৰক ভেকচিনেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট, ত' ভেকচিনেশ্যন আমি দিব লাগে এগেইনষ্ট দ্য কমন ভাইৰেল ইনফেকশ্যনছ। তাৰপিছত আপোনাৰ ধৰক ইমিউনিটি বুষ্ট কৰিব লাগে, ধৰক ভিটামিন ডি ছাপ্লিমেণ্টেশ্যন, ভিটামিন চি, এইখিনি আমি দিব লাগে। এইখিনিৰ ভিতৰতে আমি প্ৰিভেণ্ট কৰিব পাৰিম।